সানিদুল আৰু মই এতিয়া উপস্থিত আছোঁ জালাহাট আৰু জালাহাট যি তিনিদিনীয়া বন্যাৰ্থ কাৰ্যসূচী অসম প্ৰাদেশিক যোগী সন্মিলনৰ তিনিদিনীয়া বন্যাৰ্থ কাৰ্যসূচী আৰু এতিয়া মোৰ সৈতে উপস্থিত আছে কমতাপুৰ সাহিত্য সমিতিৰ সদস্য তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব দাদা, ইয়াতে তিনিদিনীয়া বন্যাৰ্থ কাৰ্যসূচী কি ক'ব? আজি খুব এটা সুন্দৰ পৰিৱেশ আৰু নাথযোগী জনগোষ্ঠীটোৰ কাৰণে আজি এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। আজি 105 বছৰীয়া আজি যি দ্বিবাৰ্ষিক অধিৱেশন আজি অসম প্ৰাদেশিক যোগী নাথ শিল্পী আমাৰ আৰু আমাৰ বাক্সা জিলাৰ সহযোগত আজি জালাহাট তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি আমাৰ এই জালাহাট সুন্দৰভাৱে আয়োজন কৰিছে। গতিকে আজিৰ এই সুন্দৰ অনুষ্ঠানটো যাতে সফলমণ্ডিত হয় তাৰ বাবে মই কামনা কৰিছোঁ। আজি মোক ইয়াতে আমন্ত্ৰণ জনাইছিলে আমাৰ যোগ্য যি স্থলী এইটো উন্মোচন কৰিবৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিলে আৰু মই ইয়াতে উন্মোচন কৰিবলৈ পাই মই অতিকৈ আনন্দিত অনুভৱ কৰিছোঁ। আৰু শিৱ বাবাই যাতে যিহেতু আমাৰ শিৱগোত্ৰ আমাৰ নাথযোগী জনগোষ্ঠীটো হ'ল শিৱগোত্ৰ, গতিকে এটা ধাৰ্মিক আধ্যাত্মিক এটা জনগোষ্ঠী আৰু সেই ক্ষেত্ৰত আজি শিৱ বাবাই যাতে আমাৰ এই জনগোষ্ঠীটোক আগন্তুক দিনত যাতে উজ্জ্বল ভৱিষ্যত বা উত্তৰণৰ ক্ষেত্ৰত যাতে আগবঢ়াই লৈ যায়, শৈক্ষিকভাৱেই হওক, সামাজিকভাৱেই, সাংস্কৃতিকভাৱেই হওক, ৰাজনৈতিকভাৱেই হওক, যাতে এই জনগোষ্ঠীটো যাতে আগবঢ়াই লৈ যায় তাৰ কাৰণেও শিৱ বাবাই যাতে সকলোকে আশীৰ্বাদ প্ৰদান কৰে। আৰু সদৌ আজি আমাৰ এই অনুষ্ঠানটো যাতে সুন্দৰভাৱে তিনিদিনীয়াকৈ যিহেতু বৰ্ণাঢ্য কাৰ্যসূচীৰে জালাহাট আয়োজন কৰিছে যাতে সুন্দৰভাৱে আজি সফলভাৱে যাতে ইয়াতে এই অনুষ্ঠানটো হয় তাৰ বাবে মই কামনা কৰিছোঁ। দেখিবলৈ গৈছে তিনিদিনীয়া বন্যাৰ্থ কাৰ্যসূচী আৰু তিনিদিনীয়া বন্যাৰ্থীয়ে যি যোগী সন্মিলনৰ তিনিদিনীয়া বন্যাৰ্থ কাৰ্য এই ক্ষেত্ৰত এই যোগ্যৰ তিনিদিনীয়া বন্যাৰ্থ কাৰ্য অসমক ৰাজ্যক কি মেছেজ দিব? আজি আমাৰ এই যি যজ্ঞ আজি ইয়াতে হ'ব তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যে অসমখন যাতে আগন্তুক দিনত শান্তি প্ৰতিষ্ঠা থাকে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে একেলগে যাতে সমন্বয় ৰক্ষা কৰি পেলাই যাতে সুন্দৰভাৱে চলিব পাৰে, অসমখন যাতে দোপতদোপে উন্নয়নৰ জখলাৰ পিনে যাতে আগবাঢ়ি যায় তাৰ বাবে মই কামনা কৰিছোঁ। নিশ্চয় ক'ব লাগিব যে তিনিদিনীয়া যি বন্যাৰ্থ কাৰ্যসূচী বন্যাৰ্থ কাৰ্যসূচীত এই অঞ্চলৰ তথা এই জালাহাট অঞ্চলৰ বিভিন্ন বাসী ইয়াতে আহি উপস্থিত হয় তিনিদিনীয়া বন্যাৰ্থ কাৰ্যসূচীৰে। আৰু যি নাথযোগীসকলে যি প্ৰাচীনৰ যি এটা খিলঞ্জীয়াসকলৰ যি এটা উৎসৱ আৰু প্ৰতি বছৰে উদযাপন কৰি আহিছে আৰু প্ৰতি বছৰৰ দৰে এইবুলিও উদযাপন কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু তিনিদিনীয়া যি বন্যাৰ্থ কাৰ্যসূচীৰে সকলোৱে উখলে মাখলে কাৰ্যসূচী আৰম্ভ কৰিছে। আজি প্ৰথম দিন আৰু প্ৰথম দিনা দেখিবলৈ গৈছে লোকাৰণ্যময় পৰিৱেশ।